আপোনাৰ ইতিমধ্যে আমি শুনিছো বাৰু তথাপি আপোনাৰ সংগীত জীৱন আৰম্ভণি বুলি ক'লে আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰা বুলি ক'ব আৰম্ভ সংগীতৰ যাত্ৰা আৰম্ভ মোৰ 2001 চনত 2001 আচলতে মই তেতিয়া গান গোৱা নাছিলোঁ এনেই আৰু বিহু চিহুত গাওঁ মানে এই কিবা কাঞ্চনজংঘা বুলি এখন থিয়েটাৰ তেতিয়া নতুনকৈ ওলাইছিলে মৰাণত হয় হয় তেওঁ মালিক এই থিয়েটাৰখনৰ মালিকক মানে সদ্যহতে হঠাৎ লগ পালোঁ এদিন মোক এই গণেশ কলিতা বুলি মোতকৈ সৰু ল'ৰা তেওঁ মোক লগ লগাই দিলে যে তই বোলে তই থিয়েটাৰ যাবি নেকি মই বোলো যাম মানে অকণমান এক্টিং কৰিছিলোঁ মানে অভিনয় কৰিছিলোঁ স্কুলত তেতিয়া শিকাইছিলোঁ কলেজবিলাকত মই গৈ গৈ শিকাইছিলোঁ গতিকে সি ভাবিলে কিজানি ইটো এক্টিং কৰি থকা মানুহ যাব চাগে তাৰপিছত মই বোলো ঠিক আছে যাম মোৰো মানে অভিনয়ৰ প্ৰতি এটা বেলেগ এটা মানে তেতিয়া হেৰি আছিলে অঁ আৰু সি তেনেকৈ লগ লগাই দিলে মোক তাৰপিছত মালিকে মোক ক'লে তুমি যাবা অঁ মই যাম এইটো বোলে দৰমহা কিমান লাগিব দৰমহা আপুনিহে জানে কিমান দিয়ে হয় সি বোলে মই বোলে 500 টকা দিম আহে হ'ব নাই মই বোলো হ'ব মই শিকিবহে লাগে হ'ব তেনেকৈ মানে থিয়েটাৰলৈ গুচি গ'লোঁ গীত কেতিয়াৰ পৰা আৰম্ভ কৰিছে সেইটোৱে কথা কৈ আছোঁ মই যেতিয়া থিয়েটাৰ পালোঁগৈ তাত মানে যিদিনাখন প্ৰথম মানে আৰম্ভ হৈছে থিয়েটাৰখনৰ মানে শুভাৰম্ভ হৈছে তাৰ যিজন গায়ক নলবাৰী ফালৰ আছিলে তেওঁ কিবা কাৰণত মানে সেইদিনাখন নাপালেহি এবচেণ্ট হ'ল সেইদিনাখন আকৌ মানে তেওঁ তাত মানে ধুনীয়াকৈ ৰাতি সাংস্কৃতিক সন্ধিয়া আছে গায়কজন নাই তেতিয়া মানে কি হ'ল ৰাতি গান গাব লাগে এতিয়া কোনে গাব গান আমাৰ শদিয়াৰ পৰা অন্য এজন মানে মানুহ এজন গৈছিলে যুধিষ্ঠিৰ গগৈ বুলি তেওঁ এতিয়া মানে বিজেপি শদিয়াৰ সভাপতি হৈ আছে নেকি তেওঁ নাটকৰ লগত মানে খুব মানে জড়িত তেওঁ মোক গান গোৱা দেখিছে বিহু চিহু গৈ গাই থকা দেখিছে ক'ৰবাত তেওঁ ক'লে মালিকক যে আমাৰ শদিয়াৰ পৰা অহা ৰাজীৱ গগৈ বুলি ল'ৰাটো তেওঁ ভাল গান গায় তেওঁ গোৱাই দিয়ক তো মালিকে আহি মোক ক'লে তুমি গান কেইটামান গাই দিব পাৰিবা নেকি বিহু গাই দিলেও হ'ব মই হ'ব গাই দিম ৰাতি মানে ফাংচন হ'ল গালোঁ বিহু গালোঁ খুব গালোঁ 2 ঘণ্টামান বিহু গাই দিলোঁ মানে ৰাইজে বহুত ভাল পালে তেতিয়া মালিকে ক'লে নহয় তই বোলে হেৰি এক্টিং কৰিব নালাগে গানকে গা মই সেই তেনেকৈ মানে গানৰ লাইনত সোমাই গ'লোঁ আৰু সেই দিন ধৰি আজিৰ তাৰিখলৈকে গীত গাই আছোঁ ভগৱানৰ আপুনি মানে গীতৰ কোনো প্ৰশিক্ষণ লোৱা নাই প্ৰশিক্ষণ নাই অঁ আচ্ছা আমি জানিব বিচাৰিম আপোনাৰ যেতিয়া থিয়েটাৰৰ পৰা গীত আৰম্ভ কৰিছে বুলি ক'ব লাগিব যেতিয়া গীত আৰম্ভ কৰিলে গীতৰ প্ৰথম মানে আপোনাৰ ৰেকৰ্ডিঙৰ গীতটো কোনটো গীত আছিল আপোনাৰ প্ৰথম ৰেকৰ্ডিং 2002-3 মানে প্ৰথম তেতিয়া অডিঅ' কেছেট আছিলে দেই জজ আৰু অসমৰ ৰাইজে চিনি পায় ভাল এজন এতিয়া মানে এজন খুব জনপ্ৰিয় সংগীত পৰিচালক পৰাণ সকলোৱে জানে তেওঁ গুৱাহাটী থাকে এতিয়া তেওঁ কৰিছিলে সংগীত তাৰপিছত প্ৰথম গানটো আছিলে এনেকুৱা তুমি আহিবানে সন্ধিয়া পৰত তুমি ক'বানে নদীৰে পাৰত মনৰ কথা বহুত আছে সঁচাই জানা বহু বেথা তুমি হবানে মৰম দিবানে আহি কাষলে এনেকুৱা আমি পাহৰিছোঁ বহুত বছৰ হৈ গ'লতো খুব সুন্দৰ এইটো প্ৰথম ৰেকৰ্ডিং ঠিক নহয় এইটো মোৰ প্ৰথম এলবাম এইটো প্ৰথম ৰেকৰ্ডিং মই যোৰহাট অডিঅ' ৱৰ্ল্ডত কৰিছিলোঁ 2001 চনৰ এইটো বুবু দা মানৱজ্যোতি বৰা সকলোৱে চিনি পায় ভাল এজন সংগীত পৰিচালক তেওঁৰ ষ্টুডিঅ'ত অডিঅ' ৱৰ্ল্ড তাত মই প্ৰথম কৰিছিলোঁ তাত সেইটো আছিলে এই দিহা নামৰ কেছেট সেইটো কৰিছিলে যোৰহাটৰ কেইজনমান খুব মানে এতিয়া ঢুকালে বদন মলীয়া তেওঁৰ নাম ল'ব লাগিব তেওঁলোকে কৰিছিলে আৰু মোক গাবলৈ মানে 2টা দিহা নাম গাবলৈ মোক সুবিধা দিছিলে প্ৰথম ৰেকৰ্ডিং কিন্তু তাত নিজা এলবাম মোৰ ডিব্ৰুগড়ত কৰিছিলোঁ চিম্ফনি ষ্টুডিঅ'ত এই তুমি আহিবানে সন্ধিয়া পৰত খুব সুন্দৰ হৈছে আপোনাৰ পৰা জানি আছোঁ আপোনাৰ সংগীতৰ জীৱনৰ সম্পৰ্কে আপুনি প্ৰথম এলবাম কি বুলি ক'লে তুমি আহিবানে সন্ধিয়া পৰত তাৰপিছতে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম তুমি আহিবানে সন্ধিয়া পৰত খুব সুন্দৰ গীত ৰাইজে হয়তো আদি সময়ত শুনিছিলে মানে আমাৰ বিশেষকৈ এইফালে উজনি মোৰ তেতিয়া ধৰক এইফালে যোৱাটো ইমান আমাৰ গুৱাহাটী সেইফালে তেনেকৈ প্ৰভাৱটো আপোনাৰ নাই এতিয়াও কম কিন্তু তেতিয়া একেবাৰে নাই আৰু গতিকে এইফালে মানে ধৰক ডিব্ৰুগড় শিৱসাগৰ এই তিনিচুকীয়া এইফালে মানে শুনিছিলে ধুনীয়াকৈ শুনিছিলে আৰু তেতিয়া অডিঅ' কেছেট আছিলেতো এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ সংগীত জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ক'লে কোনটো গীতৰ কথা ক'ব বা কোনটো বছৰ কোনটো মুহূৰ্তৰ কথা আপোনাৰ মনলৈ আহিব যিটো গীত বা যিটো সময়ত আপোনাক অসমবাসীয়ে চিনি পোৱা হ'ল বা আপোনাৰ কণ্ঠক অসমবাসীয়ে শুনা হ'ল কোনটো গীতৰ কথা ক'ব বা কোনটো সময় বা কোনটো বছৰত আপোনাৰ সেই দিনটো আহিছিল আচলতে অসমবাসীয়ে এতিয়াও ভালকৈ চিনিয়ে পোৱা নাই বাৰু মোক তেনেকুৱা মই কাম কৰিবও পৰা নাই বা যিকোনো তাৰ ভিতৰতো ধৰক কিছু সংখ্যক মানুহে ধৰক চিনি পায় ধৰক বেছি এতিয়া ধৰক মই জাতীয়তাবাদী মানুহ আৰু জাতি প্ৰেমটো ভাল পাওঁ জাতিক ভাল পাওঁ আৰু জাতীয়তাবাদী গানবিলাক গাই বেছি ভাল পাওঁ আৰু যিসকলে জাতিটোক বেছি ভাল পায় তেওঁলোকেহে মোক চিনি পায় বুজিছেনে আচলতে আপোনাক মই আৰু এটা কথা ক'ব লাগিব জাতীয় চেতনাবোধ থকাৰ এজন উদীয়মান গায়ক বুলি ক'ব লাগিব আপোনাক হয়নে আমি কাৰ আন্দোলনৰ সময়ত আপোনাক যথেষ্ট কণ্ঠ শদিয়াৰ পৰা ধুবুৰীলৈ
বিয়পি পৰা আমি পাইছিলোঁ, এই সম্পৰ্কত আপুনি কি ক'ব? আচলতে সেই আপুনি যে ক'লে টাৰ্ণিং পইণ্ট, যদি অকণমান যদি টাৰ্ণিং পইণ্টো যদি মোৰ হৈছে কা আন্দোলনতে হৈছে, কিন্তু গানখিনি আকৌ কা আন্দোলন ওলোৱা নহয়, বহু তাৰ 2-3 বছৰ আগতেই ওলোৱা গান, কিন্তু ৰাইজে শুনিলে কা আন্দোলনৰ সময়ত। আচ্ছা, আমি কা আন্দোলনৰ সময়ত ৰাইজে শুনাৰ গীত এফাকি শুনিব বিচাৰিম বা আমাৰ ছাবস্ক্ৰাইবাৰসকলক শুনাব বিচাৰিম। কা আন্দোলনত মানে মই বহুত জেগাত মোক ধৰক মাতিছে সংগঠন, ভালেকেইটা গীতে মানে বজাই থকা শুনি ভাল লাগে, মোৰ গানকেইটা বিচাৰিম বা আমাৰ মোৰ হৈছে কা আন্দোলনতে হৈছে, কিন্তু গানখিনি আকৌ কা আন্দোলন ওলোৱা নহয়, বহু তাৰ 2-3 বছৰ আগতেই ওলোৱা গান, কিন্তু ৰাইজে শুনিলে কা আন্দোলনৰ সময়ত। আচ্ছা, আমি কা আন্দোলনৰ সময়ত ৰাইজে শুনাৰ গীত এফাকি শুনিব বিচাৰিম বা আমাৰ ছাবস্ক্ৰাইবাৰসকলক শুনাব বিচাৰিম। কা আন্দোলনত মানে মই বহুত জেগাত মোক ধৰক মাতিছে, সংগঠনবিলাকে মাতিছে, মই বহুত জেগাত গৈছোঁ, ভালেকেইটা গীতে মানে বজাই থকা শুনি ভাল লাগে, মোৰ গানকেইটাও যে বাজিছে। তাৰ ভিতৰত এটা গীত আছিলে, বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল, অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল, জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল, আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল, বিপদৰ সময়ত সকলো পলাল। তাৰ ভিতৰত এইটো এটা অন্যতম গীত আছিলে, আৰু এইখিনিতে মই ক'ব লাগিব এই গীতটো আচলতে মোৰ এজন বন্ধু আছে সঞ্জীৱ বৰা, তেওঁ আৰু মই দুইজনে কৰা গান, এইটো মই গাইছোঁ বাৰু, গতিকে তেওঁলৈ এই মুহূৰ্তত আপোনাৰ এই জানিব মন যায় চেনেলটোৰ জৰিয়তে তেওঁলৈ মই নামটো লোৱাৰ লগতে তেওঁলৈ মই শ্ৰদ্ধা জনালোঁ, সেৱা জনালোঁ। মই কিন্তু এটা কথা, তেওঁক লগ পোৱা নাই আজিলৈকে, আজিলৈকে লগ পোৱা নাই, কিন্তু মোৰ সৌভাগ্য হোৱা নাই লগ পোৱা, কিন্তু গান তেওঁ মোক, মই যদি কওঁ বোলে এনেকুৱা এই এটা গান এটা কৰিব লৈছোঁ, এইটো মানে এনেকুৱা ধৰণৰ হ'ব লাগে, তেওঁ ঘপককৈ শব্দ কেইটামান মোক লিখি পঠায়, আপুনি চাওকচোন এইকেইটা ভৰাই দিলে কেনেকুৱা হ'ব, মই সেইকেইটা চাওঁ, ঠিক আছে, মই এইকেইটাকে জুতিয়াই মেলি মই নিজে অকণমান ভৰাই গান এটা কৰোঁ, সুন্দৰ ৰূপ এটা দিওঁ। তেওঁৰ গান প্ৰায় মই 4-5টামান কৰিছোঁ তেওঁ। আৰু আপোনাৰ আৰু এটা কথা মই জানিব বিচাৰিম, আপোনাৰ এটা বৈপ্লৱিক গীত সমালোচনাৰ সন্মুখীন হৈছিল, খুব সম্ভৱ আপুনি সেই গীতটোৰ সৈতে কেনেদৰে জড়িত আছিল? কোনটো গীতৰ কথা ক'লে এতিয়া? এইটো দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ, সেই গীতটোক লৈ তাৰমানে এসময়ত মই শুনিছোঁ চৰ্চা হৈছিল, হয়, সেই সম্পৰ্কে আপুনি কি ক'ব এই মুহূৰ্তত? সেইটো সময়ত মানে নিউজ চেনেলবিলাকো আহিছিলে এই কথাটো সুধিবলৈ, আচলতে আমি কাকো মানে টাৰ্গেট কৰি গানটো বনোৱা নাই আচলতে, গানটো লোহিত গগৈ, আমাৰ পথাৰ শিল্পী লোহিত গগৈ, তেওঁহে লিখিছিলে গানটো, ময়ো লিখা নহয়। তাৰপাছত তেওঁ ক'লে যে গান এটা লিখিছোঁ আজি, তুমি চোৱাচোন কেনেকুৱা হ'ব, যদি ভাল লাগে দুটাই গাওঁ, গানটো দিলে মোক চোৱা, মই চালোঁ গানটো ভালে লাগিছে, এইটোতো হৈ আছে এতিয়া। সেই গীতটো অলপ, দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ, দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ, এয়া জাতীয়তাবাদ নে সুবিধাবাদ, আভুৱা ভাৰী সোণালী নোকাত, প্ৰকৃত স্বৰূপ এয়াই নে তোৰ, প্ৰকৃত স্বৰূপ এয়াই নে তোৰ, দেখি হলো হতবাক, জাতীয়তাবাদ নে সুবিধাবাদ। খুব সুন্দৰ হৈছে। ইতিমধ্যে আপোনালোকে শুনি আছে আমাৰ জনপ্ৰিয় গায়ক ৰাজীৱ শদিয়া ডাঙৰীয়াৰ জীৱনৰ কিছু কথাৰ মাজে মাজে আপোনালোকক গীতৰ সোৱাদ দি গৈ আছোঁ। এতিয়া আহিছোঁ আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম, আপুনি বিহুগীত খুব সুন্দৰকৈ গায়, আমি ইতিমধ্যে 2023 এটা বিহু যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে, সেইটো বিহু আমি আপোনাৰ পৰা শুনিম। শুনাৰ আগতে মই আৰু এটা কথা জানিব বিচাৰিম, বিহুগীত ইয়াৰ আগত কোনটো গীতে আপোনাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল, সেই গীতটো অলপ। আচলতে মই আচলতে বিহু গোৱা মানুহে আছিলোঁ, কিন্তু সময়ৰ মানে গতিত অকণমান হেৰিটো বেলেগ হৈ গ'ল, কিন্তু এতিয়াও বিহু গাই ভাল পাওঁ আৰু তেজত আছে বিহু। গতিকে মই বহু পুৰণি বিহু, মই কৃষ্ণমণি চুতীয়াদেৱেও গাইছে মোৰ বিহু, জুবিন গাৰ্গ ডাঙৰীয়াও গাইছে মোৰ বিহু, সেইটো কথাটো ক'ম বাৰু। মোৰ গানক লৈ বিতৰ্কও বহুত হৈছে, মই মূল মানুহটো মইহে নোলাওঁ, কিন্তু বিতৰ্ক হৈছে, মই সেই বিষয়ে আপোনাক মই জনাম। এতিয়া বিহু বুলি ক'লে মোৰ এটা ৰাইজে আঁকোৱালি লোৱা, বিশেষকৈ আমাৰ উজনিৰ ফালে এটা বিহু আছিলে এনেকুৱা, নৈয়ে সলালেও সুতি সাগৰলে বব, মোক এৰিলেও তুমি স্মৃতি থাকি যাব, অথাই সাগৰ যদি
মোকে ঠেলি দিয়া মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা এদিন তুমি নিজে কান্দিবা তেজেদি আৰু ট্ৰেজেডি বিহু এইখিনিতে মোৰ এটা কথা মনলৈ আহিল আপোনাৰ পৰা জানিব চেষ্টা কৰিম বিহুগীত বুলি ক'লে প্ৰেমৰ এটা তাৰমানে প্ৰভাৱ পৰে প্ৰেমৰ সুবাস নিগৰি আহে মানে বিহুগীতত আৰু আপোনাৰ এই গীতটোতো এটা ট্ৰেজেডি বিহুৰ ট্ৰেজেডি এটা মনৰ প্ৰকাশ পাইছে এটা প্ৰেম বুলি ক'লে আপোনাৰ এই ডেকা বয়সত কেনেকুৱা আপোনাৰ জীৱনলৈ প্ৰেমৰ কেনেকুৱা ধৰণৰ আগমন হৈছিল প্ৰেম মানে সকলোৱে থাকে মোৰো আছিলে বাৰু সেইটো প্ৰেম নহ'লে তেনেকুৱা গানটো সৃষ্টি নহয় সেইটো মানে মিছা কথা কৈ লাভ নাই গতিকে সেইবিলাক অলপ অতীত গতিকে জীৱনত বহু ঘাট প্ৰতিঘাত থাকে তাৰ মাজেদি মানে আগবাঢ়ি যাব পৰাটোহে আচল কথা গতিকে প্ৰেম আছিলে প্ৰেমটো আছিলে বাৰু তাৰপাছত এতিয়াতো সংসাৰ কৰিলোঁ মোৰ ল'ৰা এটা আছে তাই 5 বছৰ 4 মাহ হ'ল এটা মাজতে সুধি দিওঁ আপোনাৰ পৰিয়াল মোৰ মা দেউতা আছে আৰু মোৰ ককাৰ ভাই আমি 3জন মই মাজু আমি 3জনো বিয়া পাতিলোঁ ভণ্টি এজনী বিয়া হ'ল মোৰ মই বিয়া পাতিছোঁ মৰাণ ৰাজগড় মোৰ ল'ৰা এটা আছে আমি তিনিচুকীয়া থাকোঁ আচলতে মোৰ ঘৰ কিন্তু এই নদীখন দেখাই দিওঁ অকণমান এই নদীখন পাৰ হৈ এই জংঘলখন দেখিছে জংঘলখন পাৰ হৈ আমাৰ গাঁও আমাৰ গাঁওখনৰ নাম টুপচিঙা গাঁও আপোনালোকে এই ৰাজীৱ খদিয়া ডাঙৰীয়াৰ গীত শুনিছে কিন্তু তেখেতৰ গাঁওখনৰ নাম হয়তো শুনা নাই আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ কি ক'লে টুপচিঙা গাঁও গতিকে আমি আকৌ পুনৰ গীতৰ মাজলৈ গৈছোঁ এই গীতটো আমি শুনিছোঁ যে সেই গীতটো আপোনাৰ গীত আপুনি প্ৰথম কৰিছিলে বুলি শুনিছোঁ তাৰ পাছত কেনেদৰে আমাৰ জনপ্ৰিয় বিপিন দাৰ ওচৰলৈ গ'ল বা বিপিন দাৰ কণ্ঠৰেদি ৰাইজে সমাদৰ দিবলৈ সক্ষম হ'ল এই সম্পৰ্কে আপোনাৰ ৰহেদৈ গানটো আচলতে লিখিছিলে আমাৰ লোহিত গগৈ তেওঁ লিখি মোক ক'লে যে গান এটা এনেকুৱাকৈ লিখিছোঁ তুমি চোৱাচোন যদি ভাল পোৱা গাই দিবা গানটো চালোঁ তো ভাল লাগিছে ৰহেদৈ চাৰেগামাপা পা শিকিছোঁ ভালেকৈ এইবাৰ মই গায়ক হ'ম এই গানটো তেওঁ মোক দিলে গানটো ভাল লাগিলে এইটো ভাল লাগিছে দেখোন মই তেতিয়া মানে মৰাণত গৈ গানটো মানে উজ্জ্বল আহোমক মিউজিক কৰিব দিলোঁ আৰু গাইডটো আমাৰ নীল আকাশে দি দিছিলে তেতিয়া নীল আকাশে এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ মোৰ বন্ধু তেওঁ এই গাইডটো দি দিছিলে বিপিন চাৰদাঙে গীতটো শুনাৰ পাছত সেই তেতিয়াই মানে ক'লে ৰাজীৱ গানটো ভাল হৈছে তুমি কোৱা ভিডিঅ' কৰিবা দেই মই সহায় কৰিম তোমাক মোৰ বোলো ঠিক আছে তেতিয়া মানে গানটো কৰিলোঁ ভিডিঅ' লগালগ কৰিলোঁ বোলো ভিডিঅ'টো কৰিব লৈছোঁ মোক পইচা কেইটকামান লাগিব তেওঁ মোক 10,000 টকা দিছে দেই তেতিয়া বিপিন চাৰদাঙে তেওঁ ক'লে প্ৰথমতে 10,000 টকা এটা দিছোঁ আকৌ লাগিলে ক'বা 10,000 টকা দিলে গীতটো কৰিলোঁ ভিডিঅ' কৰিলোঁ আমাৰ পাৰফৰ্মেঞ্চে মানে ধুনীয়াকৈ মানে ডাইৰেকশ্যন কৰিলে ভিডিঅ'টো হ'ল ওলালে কিন্তু আমি বিচৰা ধৰণে গানটো মানে ৰাইজে ইমান এটা আদৰি নল'লে হয়তো আমাৰ প্ৰচাৰ অভাৱ হ'ল প্ৰচাৰ অভাৱত মই সেইটোৱে ক'ব বিচাৰোঁ আমাৰ প্ৰচাৰটো অকণমান কমটো তো প্ৰচাৰ অভাৱত গীতটো মানে যিমানটো মই মানে ৰাইজে আঁকোৱালি ল'ব বা শুনিব বুলি ভাবিছিলোঁ নহ'লগৈ তো ঠিক তাৰ এবছৰ পাছত বিপিন দাই মোক ক'লে বোলে ৰাজীৱ গানটো আমি যেনেকৈ ভাবিছিলোঁ নহ'লগৈ দেখোন এটা কাম কৰোঁ আকৌ কৰোঁ দিয়া দুইটাই কাম মই বোলো কওক কি কথা আছে দুইটাই কাম আকৌ ভাল হ'ব তাৰপিছত সেই তেওঁ তেনেকৈ কৰিলে গানটো কৰাৰ পিছত মোক মাতিলে গুৱাহাটীত গাবলৈ বোলে ৰাজীৱ আহা আজি গানটো গাওঁ মই আছোঁ এই মানে গাঁৱত মোৰ গাঁও এখন ইয়াত আছোঁহি তেওঁ মানে ওলালেই গুৱাহাটী যাবলৈ মই বোলো হয় মই আজিতো নোৱাৰিম এটা কাম কৰোঁ আপুনি অকলে গাই দিয়ক ভাল লাগিব তেতিয়া অকলে গালে গানটো খুব জনপ্ৰিয় হ'ল এইটো মানে বিতৰ্ক একো নাই কিন্তু গানটো মই গাইছিলোঁ বাৰু আগতে সেইটো আপুনি প্ৰথম গাইছিলে হয় আপোনাৰ মুখত এটা শব্দ শুনাৰ লগে লগে মোৰ আন এটা কথা মনলৈ আহিল আপুনি ককাই শব্দটো কোৱাৰ লগে লগে আমাৰ মহেন্দ্ৰ দালৈ মোৰ মনত পৰিল আপুনি মহেন্দ্ৰ দাৰ গীত যথেষ্টকেইটা গাইছে মই শুনিছোঁ এই সম্পৰ্কে আপুনি কি ক'ব আৰু মহেন্দ্ৰ দাৰ যিসমূহ গীত কালজয়ী গীত এই গীতসমূহ আপুনি সুন্দৰকৈ গাইছে তাৰে এফাকি যদি আমাক শুনাই কেনেকুৱা হয় বা কেনেদৰে আপুনি মহেন্দ্ৰ দাৰ লগত কেনেধৰণে আগবাঢ়িছে বা এই গীতসমূহৰ ক্ষেত্ৰত আচলতে আমি সৰুৰ পৰা জনা হোৱাৰ পৰা যেতিয়াৰ পৰা ধৰক গীত শুনিছোঁ মহেন্দ্ৰ দাৰ গীতে প্ৰথম শুনিছোঁ ক'ব লাগিব লোহিত গগৈ দাৰ গীত শুনিছোঁ জুবিন দাৰ কথাটো বেলেগেই জুবিন দাৰ গানটো সকলোৱে শুনে ময়ো শুনো গাবলৈও চেষ্টা কৰোঁ কিন্তু আমি জুবিন দাৰ গান গালে মানে তোৰ মুখত ভাল নালাগে নাগাবি কিন্তু গাবলৈতো আমাৰ মন যায় কিন্তু শ্ৰোতাই আকৌ মানে জুবিন দাৰ গানটো মুখত ভাল নালাগে নাগাবি কিন্তু বিহু আকৌ জুবিন দাৰ গানেই গাব লাগিব জুবিন দাই গোৱা বিহুৱে গাব লাগিব কিন্তু যিবিলাক মডাৰ্ণ গান ধৰক এই মহেন্দ্ৰ হাজৰিকাই গোৱা যিবিলাক কালজয়ী গীত মই গাই ভাল পাওঁ আচলতে গাঁও মহেন্দ্ৰ দায়ো ভাল পায় মোক কেতিয়াবা কয় ভাল গাইছ যিমান পাৰোঁ চেষ্টা কৰোঁ গাবলৈ এফাকি বুলি ক'লে এতিয়া এটা গান এতিয়া মই যিহেতু মোৰ গাঁৱত আছোঁ মোৰ গাঁও এখন মোৰ গাঁৱত যিহেতু আছোঁ সেইকাৰণে এটা গীত মনত পৰিছে এতিয়া আপোনালোককে ক'ব খুজিছোঁ আৰু এতিয়া যিহেতু আৰু আপোনাৰ যিবিলাক আছে দৰ্শক তেওঁলোকক ক'ব খোজোঁ অ' বান্ধ এই অ' বান্ধ
গাঁৱলৈ মোক মাতিবানে, গাঁৱলৈ মোক মাতিবানে, গাঁৱতেই সৰু এটি পজা ঘৰ সাজি আজীৱন কটাবলৈ দিবানে, আজীৱন কটাবলৈ দিবানে, অ বান্ধৈ ঐ গাঁৱলৈ মোক মাতিবানে। এই গানটো মোৰ খুব ভাল লাগে, আটাইবোৰ গানেই ভাল লাগে। তেওঁ আচলতে মহেন্দ্ৰ হাজৰিকাৰ গানবোৰ শুনিলে অভিধানৰ মানে বেছিভাগ শব্দ নাচালেও হ'ব, সেইটো অসমীয়া শব্দ যদি মানে শিকোঁ বুলি কয়, অসমীয়া ভাষাটো যদি ভালকৈ শিকোঁ বুলি যদি কোনোবাই ভাবে, ভূপেন হাজৰিকাৰ পাছতে মহেন্দ্ৰ হাজৰিকাৰ মানে গানবিলাক শুনিলেই মানে বহুতখিনি মানে জ্ঞান অৰ্জন কৰিব পাৰি। পাৰিব। অঁ, আচ্ছা, আমি আপোনাৰ পৰা আৰু দুটামান কথাৰ পাছতে সামৰিম অনুষ্ঠান। মানে মাঘ বিহুত কেনেকুৱা প্ৰস্তুতি, কেনেকুৱা ধৰণৰ প্ৰগ্ৰাম ৰাখিছে, বা শ্ৰোতা দৰ্শকক আপুনি কেনেকুৱা সোৱাদ দিবৰ কাৰণে সাজু হৈছে, সেই সম্পৰ্কে অলপ চমুকৈ। মাঘ বিহু বুলি ক'লে আৰু তেতিয়া বিহুটো বিহু মানে বিহুত আজিকালিৰ অনুষ্ঠানবিলাকত বেছিভাগ সময় বিহু গীতেই গাবলগীয়া হয়। আমি এতিয়া মই যদিও বা জাতি মাতি গীত গাওঁ, নিজেই মানে জোৰ কৰিহে গোৱা নিচিনাই হয় মঞ্চত। আজিকালি মানে বিহু 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 চিঞৰি দিয়ে নহয়, আৰু মাঘ বিহুততো মানে বেছিভাগ বিহুৱে গাব লাগে। মাঘ বিহু ইতিমধ্যে মই 6টা অনুষ্ঠান লৈছোঁ, 6টা অনুষ্ঠান লৈছোঁ। আমাৰ তিনিচুকীয়াত আছে, শিৱসাগৰত, যোৰহাটৰ ফালেও যাম এটা, তাৰপাছত মাজতে খালি হেৰি আছে, শিল্পী দিৱসৰ অনুষ্ঠান এটা আছে 17 জানুৱাৰী। তেনেকৈ লৈছোঁ, লগ পাম, য'ত য'ত যাওঁ ৰাইজক লগ পাম, ভাল লাগিব।